যে বিগত কেইটামান বছৰৰ পৰা ৰাজ্যখনৰ শিক্ষাখণ্ডলৈ এক আমূল পৰিৱৰ্তন আহিছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত খুব ভাল ফলাফল প্ৰদান কৰিবলৈ সক্ষম হৈছে। অনুধৰণে চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ যিবিলাক শিক্ষানুষ্ঠান আছে, এই শিক্ষানুষ্ঠানবিলাকতো আমাৰ ছাত্ৰ ছাত্ৰীসকলে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত খুব ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈ আহিছে। অসম গণ পৰিষদ দলৰ ভগ্নী সংগঠন অসম ছাত্ৰ পৰিষদ, সেই অসম ছাত্ৰ পৰিষদ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিয়ে বিগত কেইবাটাও বছৰৰ পৰা কৃতিমান ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যত জীৱনত সঠিকভাৱে আগবাঢ়ি যাবৰ কাৰণে এক অভিনৱ অনুষ্ঠানৰ আয়োজন কৰি আহিছে। আজিও চাবুৱা দিদিয়াৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই বৰ্ষত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৭৫% অধিক নম্বৰ প্ৰায় লাভ কৰি উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাবৰ কাৰণে অনুষ্ঠান আয়োজন কৰা হৈছিলে। আজি অভিনন্দিত কৃতিমানসকল আজি অভিনন্দন জনোৱা হৈছে। আমি আশা কৰিছোঁ যে এই ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতৰ দিনত নিজক সঠিকভাৱে প্ৰতিষ্ঠা কৰিব আৰু সঠিক পৰিকল্পনা, সঠিক আঁচনিৰে নিজক উজ্বলাই তোলাৰ লগতে নিজৰ সমাজখনৰ, নিজৰ ৰাজ্যখনক উজ্বলাই তুলিব। আমি সকলো ছাত্ৰ ছাত্ৰীলৈ কৃতিমানসকলক শুভেচ্ছা জনালোঁ। প্ৰায় ৩ শতাধিক ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱা হৈছে।